হেল্ল' এভৰিৱান, ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আপোনালোক সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। চ' গাইজ, এইটো ভিডিঅ' সেইসকল ব্যক্তিৰ কাৰণে যোনে নেকি PM কিষাণৰ কাৰণে অনলাইন এপ্লাই কৰিছিলে, কিন্তু এতিয়ালৈকে সেই টকা লাভ কৰা নাই। সেই টকা কেনেকৈ লাভ কৰিব পাৰিব, কি ডকুমেণ্টছৰ প্ৰয়োজন হ'ব, আকৌ কি কাম কৰিবগৈ লাগিব, আৰু আপুনি যদি এতিয়ালৈ এই আঁচনিৰ বাবে এপ্লাই কৰা নাই, কেনেকৈ মোবাইল ফোনৰ জৰিয়তে এপ্লাই কৰিব পাৰি, সকলোখিনি জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। আৰু আপুনি যদি যোনটো 16 নম্বৰ কিস্তি পোৱা নাই, চ' সেইটো আপোনালোকে কেনেকৈ পাব পাৰিবগৈ, চ' গোটেইকেইটা তথ্য এইটো ভিডিঅ'ত জনাম। তাৰ কাৰণে ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলটোত আহিছে, তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। আপুনি যদি PM কিষাণৰ কাৰণে এতিয়াও এপ্লাই কৰা নাই, তেতিয়াহ'লে আপোনালোকে ইয়াত টাইপ কৰিব pmkisan.gov.in বুলি গুগল ক্ৰমত টাইপ কৰিব। টাইপ কৰি চাৰ্চ কৰিব। চাৰ্চ কৰাৰ পাছত এইটো পেজত আহি যাব। লিংক ডেছক্ৰিপশ্যনত দি দিম। চ' সেইটোত ক্লিক কৰি আপোনালোকে ডাইৰেক্ট এইটো পেজত আহিব পাৰে। চ' ইয়াত অহাৰ পাছত আপোনালোকৰ ইয়াত দিয়া আছে যে ইনষ্টলমেণ্ট 28 ফেব্ৰুৱাৰী 2024 দিয়া হৈছে বুলি। এতিয়া 17 নম্বৰ ইনষ্টলমেণ্ট হ'ব। চ' এইটো মাহৰ শেষৰ ফালে সোমাব। চ' কেনেকৈ কি কৰিলে সেই ইনষ্টলমেণ্ট আপোনালোকে লাভ কৰিব পাৰিবগৈ, গোটেইকেইটা তথ্য এইটো ভিডিঅ'ত জনাম। ত' ভিডিঅ'টো শেষলৈকে চাই থাকিব। আপুনি যদি এইটো আঁচনিৰ কাৰণে এতিয়ালৈ এপ্লাই কৰা নাই, তো কেনেকৈ এপ্লাই কৰিব পাৰিব, সেইটো কাৰণে আপোনালোকে ফাৰ্ষ্টত যাব লাগিব নিউ ফাৰ্মাৰ ৰেজিষ্ট্ৰেশ্যন। এই অপশ্যনত ক্লিক কৰিব লাগিব। সেইটো ক্লিক কৰাৰ লগে লগে ইয়াত আপোনালোক গাঁৱৰ হয় যদি ৰুৰেল দিব, যদি আপুনি চহৰ হয় তেতিয়া আৰবান দিব। যদি তাৰপাছত আপোনালোকে এণ্টাৰ যোনটো আধাৰ নম্বৰ, সেইটো ক্লিক কৰি দিব। সেইটো টাইপ কৰি দিয়াৰ পাছত মোবাইল নাম্বাৰটো টাইপ কৰিব। সেইটো টাইপ কৰাৰ পাছত ষ্টেট চিলেক্ট কৰিব, আপোনাৰ যোনটো ষ্টেট হয় সেইটো চিলেক্ট কৰাৰ পাছত আপোনালোকৰ যোনটো এইটো কেপচা কোড, সেই কেপচা কোডটো বহাই দি গেট OTP ক্লিক কৰি দিব। চ' এতিয়া বহুতৰে OTP প্ৰব্লেম হৈ আছে। OTP দিলে অথেণ্টিকেশ্যন ইজ নট ছাপৰ্টেড বুলি তেনেকৈ দেখাই থাকে। চ' সেইটো কাৰণে আপোনালোকে CSC চেণ্টাৰত গৈ সেই কামটো ভালকৈ কৰাই ল'ব। সেইটো কৰোৱাৰ পাছত আপোনালোকৰ যোনটো শেষত ফৰ্ম 3খনমান ওলাই আহিব Annexa 2 বুলি, সেই ফৰ্মখন আপোনালোকে গোটেই ডিটেইলছটো ফিল আপ কৰি ল'ব। চ' সেইটো কেনেকৈ ফিল আপ কৰিব লাগে, যদি লাগে আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। সেইটো মই ভিডিঅ' আকাৰে বনাই আপোনালোকক দেখুৱাম। কৰাৰ পাছত আপোনালোকে সেই ফৰ্মখনত যোনটো গাঁওবুঢ়া ছিগনেচাৰ ল'ব লাগিব। গাঁওবুঢ়া ছিগনেচাৰ লৈ আপোনালোকে আকৌ চাৰ্কল অফিচত যাব লাগিব। তাত আপোনাৰ চাৰ্কল অফিচৰ লগতে লাট মণ্ডলৰ চহীটো পাই যাব। চ' সেইটো গোটেইকেইটা কৰালে আপোনালোকে যোনটো এগ্ৰিকালচাৰ অফিচ আছে আপোনালোকৰ, সেই এগ্ৰিকালচাৰ অফিচত জমা দি দিব। এগ্ৰিকালচাৰ অফিচত জমা দিয়াৰ লগে লগে এইটো ডিষ্ট্ৰিক্ট এগ্ৰিকালচাৰ অফিচলৈ যাব। সেইটো অফিচৰ পৰা ভেৰিফাই কৰি দিয়াৰ লগে লগে নেক্সট মাহৰ পৰা আপোনালোকৰ যোনটো ইনষ্টলমেণ্ট, যোনটো কিস্তি, আপোনালোকে সেই কিস্তি পাবলৈ আৰম্ভ কৰিব। চ' সেইটো আছিলে প্ৰথম প্ৰচেছটো। নেক্সট আপোনালোকৰ যদি এতিয়া কৰি থৈছে, কিন্তু আপুনি যোনটো কিস্তি, সেই কিস্তি আপোনালোকে লাভ কৰা নাই। চ' কি হৈ আছে, কি হোৱা নাই, চ' সেইটো চেক কৰিলে পেণ্ডিং দেখায়। চ' কি প্ৰব্লেম হৈ আছে সেইটো ডিটেইলি ক'ম। চ' চাই থাকিব। তাৰ কাৰণে আপোনালোকৰ যোনটো EKYC অপশ্যন, EKYC অপশ্যনত ক্লিক কৰিব। ইয়াত আপোনালোকৰ যোনটো OTP বেছ EKYC বুলি লিখা থাকিব, তাত আপোনালোকৰ আধাৰ কাৰ্ডটো টিপি দিব। আধাৰ কাৰ্ডটো টিপি দিয়াৰ লগে লগে চাৰ্চ অপশ্যনত ক্লিক কৰিব। যদি আপোনাৰ আধাৰ কাৰ্ডটো EKYC কৰিবলৈ থাকি গৈছে, তেতিয়াহ'লে আপোনালোকৰ যোনটো কিস্তি, সেই কিস্তি আপোনালোকৰ নোসোমাব। যোনটো নটিছত লিখি দিয়া আছে EKYC নকৰিলে আপোনালোকৰ যোনটো পইচা, সেইটো আপোনালোকে নাপাব। যদি এতিয়ালৈ আপোনালোকে এই কামটো কৰে নাই, তেতিয়াহ'লে ইয়াত আধাৰ কাৰ্ড নাম্বাৰটো টিপি দিব। টিপি দি আপোনালোকৰ যোনটো ৰেজিষ্টাৰ ফোন নাম্বাৰ, আধাৰ ৰেজিষ্টাৰ ফোন নাম্বাৰত আপোনালোকৰ OTP যাব। সেই OTPটো ইয়াত ক্লিক কৰি দিব। যদি এইটো আপোনাৰ মোবাইল ফোনত নহয়, তেতিয়াহ'লে আপোনালোকে CSC চেণ্টাৰৰ লগত এই কামটো কৰি ল'ব পাৰে। তাত গৈ আপোনালোকৰ যোনটো আধাৰ কাৰ্ড লৈ যাব, আধাৰ কাৰ্ড লৈ গৈ আপোনাৰ যোনটো EKYC কাম, সেইটো সম্পূৰ্ণ কৰি ল'ব। নহ'লে আপোনালোকৰ যোনটো টকা, যোনটো কিস্তি, সেই কিস্তিটো আপোনালোকে নাপাব। চ' সেইটো কৰাৰ পাছত আপোনালোকৰ যোনটো ষ্টেটাছ, আপোনাৰ ষ্টেটাছটো কেনেকৈ চাব, তাৰ কাৰণে ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ লগে লগে আপোনাৰ যোনটো ৰেজিষ্টাৰ নাম্বাৰ দিয়া আছে, তো আপুনি যদি সেই ৰেজিষ্টাৰ নাম্বাৰটো গম পোৱা নাই, মোৰ ৰেজিষ্টাৰ নাম্বাৰ কি হয়, তেতিয়াহ'লে ন' ইয়ৰ ৰেজিষ্টাৰ নাম্বাৰ ক্লিক কৰি দিব। সেইটো যোনটো মোবাইল নম্বৰ, সেইটোতে আপোনালোকৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নম্বৰ, সেইটো আপুনি উলিয়াব পাৰিব। নতুবা আপোনালোকৰ যোনটো আধাৰ নম্বৰ, সেইটো আধাৰ নাম্বাৰটো ইয়াত টিপি দিলে আপোনাৰ ইয়াত গেট OTP ক্লিক কৰি দিব, কেপচাটো ভৰাই। চ' সেইটো টিপি দিলে আপোনাৰ যোনটো ৰেজিষ্ট্ৰেশ্যন নাম্বাৰ, সেইটো আপোনালোকৰ ওলাই যাব। ৰেজিষ্ট্ৰেশ্যন নাম্বাৰটো আপোনালোকে যোনটো ইয়াত যোনটো ন' ইয়ৰ ষ্টেটাছত ক্লিক কৰিব। ক্লিক কৰি যোনটো এণ্টাৰ ৰেজিষ্ট্ৰেশ্যন ন' ইয়াত ক্লিক কৰি দিব। ইয়াত টাইপ কৰি দি যোনটো কেপচা কোড, সেইটো বহাই আপোনালোকৰ গেট OTP ক্লিক কৰিব দিব। তেতিয়া আপোনালোকৰ যোনটো ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰ, তাত OTP এটা যাব। সেই OTP নাম্বাৰটো ফিল আপ কৰি আপোনালোকৰ যোনটো ষ্টেটাছ পেণ্ডিং হৈ আছে নে কি কৰিবলগীয়া আছে, গোটেইকেইটা প্ৰচেছ আপোনালোকক দেখাই দিব। সেইটো কৰাৰ পাছত আপোনালোকৰ ষ্টেটাছটো আপোনালোকে চাব পাৰিব। আৰু আপুনি বেনিফিচিয়াৰী লিষ্টটো চাব বিচাৰিলে বেনিফিচিয়াৰী লিষ্টত ক্লিক কৰিব। ইয়াত ক্লিক কৰি আপোনালোকৰ যোনটো ষ্টেট, ডিষ্ট্ৰিক্ট, চাব ডিষ্ট্ৰিক্ট, ব্লক, ভিলেজ, গোটেইকেইটা চিলেক্ট কৰি গেট ৰিপৰ্টত ক্লিক কৰি দিব। তেতিয়া গোটেই আপোনালোকৰ ডিটেইলছ ওলাই যাব, বেনিফিচিয়াৰী লিষ্ট। চ' এইকেইটা কৰাৰ পাছত আপোনালোকে যদি গোটেইকেইটা কাৰেকশ্যন কৰিব বিচাৰে, তেতিয়াহ'লে যোনটো নেম কাৰেকশ্যনত ক্লিক কৰিব। সেইটো ক্লিক কৰাৰ পাছত গোটেইকেইটা আপোনালোকে কৰিব পাৰিব। চ' এইটো গোটেইকেইটা আপোনালোকে এইটো
ডেছবৰ্ডতে কৰিব পাৰিব। এইটো পেজত আহিলে আপোনালোকে গোটেইকেইটা কাম কৰিব পাৰিব। চ' আজি ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু আপুনি যদি এতিয়ালৈ KYC কৰা নাই অতি সোনকালে কৰি লওক, নহ'লে আপোনালোকৰ যোনটো 17 নম্বৰ কিস্তি, যোনটো 17 নম্বৰ কিস্তি, সেই কিস্তিটো আপোনালোকে নাপাব। কাৰণ KYC নকৰিলে আপোনালোকৰ কোনো ধৰণৰ PM কিষাণৰ পইচা আপোনালোকৰ বেংক একাউণ্টত নোসোমাব। আপোনাৰ যদি 16 নম্বৰ কিস্তি সোমোৱা নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব? সেইটো কৰিবলৈ আপোনালোকৰ যদি আপুনি আগতে বেলেগ বেংক একাউণ্ট দিছিলে, সেইটো কিবা কাৰণত প্ৰব্লেম হৈ আছে, তো তাৰ কাৰণে পইচাটো নোসোমাব পাৰে। সেইকাৰণে আপোনালোকে যোনটো ইণ্ডিয়ান পোষ্ট পে'মেণ্ট বেংক, তাত আপোনালোকে গৈ একাউণ্টটো খুলি লওক। খুলি লৈ আপোনালোকৰ যোনটো আধাৰ বেষ্টে হ'ব তাত একাউণ্ট খোলোতে, চ' সেইটো খুলি লওক। তেতিয়া আপোনালোকৰ যোনটো পইচা, সেই পইচা আপোনালোকৰ যোনটো 16 নম্বৰ কিস্তি, সেই কিস্তিটো আপোনালোকৰ সোমাই যাব। চ' ভিডিঅ'টো ইমানে আছিলে। ভিডিঅ'টো চাই কেনেকুৱা পালে কমেণ্ট কৰি জনাব। আৰু এইটো ভিডিঅ' আপোনালোকে PM কিষাণৰ হিতাধিকাৰীলৈ শ্বেয়াৰ কৰিব। আৰু এতিয়ালৈ কোনোবা যদি এপ্লাই কৰা নাই সিহঁতক এপ্লাই কৰাই ল'ব, কাৰণ সেইটো চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ স্কিম হয়। চ' সেইটো কোনো ধৰণৰ নোপোৱা বা তেনেকৈ কথা নাই, সেইটো পাবই। সেইটো যোনটো নৰেন্দ্ৰ মোদী ডাঙৰ, সেই পইচাটো গোটেই প্ৰত্যেক মাহে আপোনালোকক ইনষ্টলমেণ্ট কিস্তিকে দি থাকিব। চ' তেনেকৈ আপোনালোকে গোটেইকেইটা কামটো কৰি ল'ব। চ' তাৰ কাৰণে ডকুমেণ্টছ কি লাগিব বুলি ক'লে, যোনটো আপোনালোকৰ খাজনা ৰচিদখন লাগিব, যোনটো আপোনাৰ মাটিৰ খাজনা ৰচিদখন লাগিব, আৰু আপোনাৰ আধাৰ কাৰ্ড লাগিব, আপোনাৰ যোনটো বেংক একাউণ্ট পাছবুকখন লাগিব। সেই গোটেইকেইটা আপোনালোকৰ ক্লিয়াৰ কৰি থৈ দিব। তেতিয়া সেইকেইটা আপোনালোকে CSC চেণ্টাৰ লৈ গৈ আপোনালোকৰ যোনটো অনলাইনৰ কাম, সেইটো আপোনালোকে কৰি ল'ব পাৰে। তো ভিডিঅ'টো ইমানেই আছিলে। কেনেকুৱা পালে কমেণ্ট কৰি জনাব। যদি ভাল পালে লাইক এটা কৰি দিব। আৰু আপুনি যদি প্ৰথমবাৰ মোৰ চেনেলত আহিছে তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থৈ দিব, যাতে এনেধৰণৰ ইনফৰ্মেটিভ ভিডিঅ'বোৰ আপডেট আপোনালোকে পাই থাকে। চ' আজিলৈ ইমানেই। জয় অসম।